এগৰাকী দৌৰবিদৰ 800 মিটাৰ দৈৰ্ঘ্যৰ প্লেটফৰ্ম পাৰ হ'বলৈ 6 মিনিট 40 ছেকেণ্ড সময় লাগে দৌৰবিদৰ গতি হ'ল গতি মানে কি গতি মানে হৈছে দ্ৰুতি সো দ্ৰুতি আমি কেনেকৈ লিখো চোৱা দ্ৰুতি আমি লিখো ওপৰত আহিলে দূৰত্ব ওপৰত কি আহিলে দূৰত্ব আৰু তলত আহিলে সময় কেলে মই তোমালোকক দিছিলো নহয় এস টি ডি দিছিলো নাই এস টি ডি ইয়াতে এস মানে হৈছে দ্ৰুতি এস ইকুৱেল কি হ'ব ডি বাই টি ডি মানে কি দূৰত্ব টি মানে কি সময় হেতুৱে ফৰ্মুলা গতিকে ইয়াত চোৱা দূৰত্ব কিমান দৌৰবিদে কিমান দূৰত্ব পাৰ কৰিছিলে 800 মিটাৰ দূৰত্ব পাৰ কৰিছিলে ঠিক আছে 800 মিটাৰ দৌৰিছিলে তাৰ মানে গতিকে দূৰত্বৰ ঠাইত আমাৰ কি আহিব দূৰত্বৰ ঠাইত আমাৰ 800 আহিব কিয় আমাক দ্ৰুতি উলিয়াবলৈ কৈছে হা সেইকাৰণে আমি এটো ফৰ্মুলা উলিয়াই লম তাৰ আছে সময় কিমান দিয়া আছে চোৱাচোন সময় দিয়া আছে 6 মিনিট 40 ছেকেণ্ড এটা মিনিটত লবা নে ছেকেণ্ডত লবা আমি উত্তৰটো চাও উত্তৰটো গোটেইকিটা কিন্তু ছেকেণ্ডতে আছে আৰু ওপৰত মিটাৰতে আছে ওপৰত মিটাৰ আছে অৰ্থাৎ 800 মিটাৰটো আমাৰ একো কৰিবলগীয়া নাই কাৰণ উত্তৰত গোটেইকিটা মিটাৰতে আছে আৰু সময়টো ছেকেণ্ডত আছে সেইকাৰণে সেই মিনিট আৰু এই মানে 6 মিনিট আৰু 40 ছেকেণ্ডটো আমি গোটেইকিটা ছেকেণ্ডলৈ লৈ যাম গতিকে ছেকেণ্ডলৈ কেনেকৈ নিম চাই লোৱা চোৱা 6 মিনিট 40 ছেকেণ্ড গোটেইকিটা আমি ছেকেণ্ডলৈ নিম গতিকে 1 মিনিটত কিমান ছেকেণ্ড 60 ছেকেণ্ড 6 মিনিটত কিমান ছেকেণ্ড হ'ব পূৰণ কৰি দিম আকৌ এয়া 60 ছেকেণ্ড 1 মিনিটত তেতিয়াহ'লে 6 মিনিটত কিমান 360 ছেকেণ্ড হ'ব 360 ছেকেণ্ড আৰু 40 ছেকেণ্ড আছে না ইয়াত আছে যেহেতু 6 মিনিট আৰু 40 ছেকেণ্ড গতিকে 6 মিনিট মানে আমি 360 ছেকেণ্ড পালো আৰু 40 ছেকেণ্ডটো আছে নহয় 40 ছেকেণ্ড আমি যোগ কৰিম কিমান পাম আমি পাম 400 ছেকেণ্ড অৰ্থাৎ আমি এই সময়ৰ ঠাইত আমি এটা কি বহুৱাম ইয়াত 400 বহুৱাম তেতিয়া ওপৰত কি হ'ব 800 মিটাৰ আহিলে তলত কি আহিলে ছেকেণ্ড আহিলে গতিকে আমি কটাকটি কৰি দিওঁ এইটো শূন্যৰ লগত এইটো গ'ল এইটো শূন্যৰ লগত এইটো গ'ল 4 ৰে 8ক দুবাৰ গতিকে কি পালো 2 এফালে ওপৰত আছে মিটাৰ তলত আছে কি ছেকেণ্ড গতিকে 2 মিটাৰ পাৰ ছেকেণ্ড এইটোৱে হৈছে আমাৰ দ্ৰুতি বা গতি ঠিক আছে গতি বা দ্ৰুতি একেটাই কথা গতিকে উত্তৰ আমি কি পালো 2 মিটাৰ পাৰ ছেকেণ্ড